সকলোৰে শ্ৰদ্ধাৰ দেৱতা মিৰ্জা লগতে শ্ৰদ্ধাৰ বিশ্বজিৎ দাৰ লগতে এইবিলাক মানুহসকলক মই ৰাজনীতি ক'বলগীয়া কথা অলপ আছিল কম বুলি ভাবি আছিলোঁ। এতিয়া কথা হ'ল কি এই বাচি থকাটো যি দাদাই যে কৈছে কথাটো আমি সকলোৱে সুন্দৰভাৱে বাচি থকাটো দাদাই কোৱাই নহয়, ঠাকুৰ পৰিয়ালেও কিন্তু আমাক সদায় এই কথাটোৱে কৈ থাকে যে নিজক বচাই আনক ৰাখে, ধৰ্ম বুলি জানিব লাগে। গতিকে আমি কেনেধৰণে বাচি থাকিম তেওঁলোকে কিন্তু আমাক যথেষ্ট পৰিমাণে নিৰ্দেশবিলাক দি থৈ দিছে। এতিয়া বৰ্তমান আমি বাচি থকাৰ একমাত্ৰটোৱে হ'ল ৰাস্তাই হ'ল আচলতে মানুহৰ লগত সংগতি ৰাখি জীৱপুত্ৰটো ৰখাটোৱেই হ'ল আচল ডাঙৰ ৰাস্তা। আমি আমাৰ গুৰু ভাইবিলাকৰ লগত মানুহবিলাকৰ লগত জীৱপুত্ৰবিলাক নাইকিয়া হোৱাৰ কাৰণেই গুৰু ভাইবিলাক বিফল হৈ মানে এই স্বচ্ছন্দ ৰাস্তাৰ পৰা আঁতৰি হৈছে। এতিয়া কথা হ'ল কি এই ডিপিঅক্সৰ মাধ্যমেদি আমি বাচি থকা ৰাস্তাটো আমাক সুন্দৰভাৱে দিছে আৰু তেওঁলোকৰ নীতি নিৰ্দেশনাবিলাক পালন কৰাটো ধৰ্ম বুলি কৈছে। ধৰ্ম আচলতে আমি মঠ মন্দিৰত গৈ বছৰৰ মূৰত একদিন নাৰায়ণ পূজা পাতি কৰ্মখিনি কৰিলেই যে ধৰ্ম হ'ল সেইটো কথা আচলতে ধৰ্ম নহয়। ধৰ্ম আচলতে দৈনন্দিন জীৱনত চলা ফুৰাৰ মাজেদিয়ে কৰ্মৰ মাজেদি ধৰ্মটো ফুটি ওলায়। বাৰে বাৰে আচলতে কৈ আছে যে ঠাকুৰ কেনেকুৱা আছিল প্ৰশ্ন কৰোঁতে কৈছে যে ঠাকুৰ কেনেকুৱা আছিল নিজৰ ভিতৰতে তাৰমানে হেৰি কৰিব লাগিব যেনেকুৱা মই কেনেধৰণে সুধিব নালাগে, তাৰমানে মই কেনেধৰণে চলিছোঁ, কেনেধৰণে বাৰ্তালাপ কৰিছোঁ, খাইছোঁ ফুৰিছোঁ, মানুহৰ লগত সংগতি ৰাখি কেনেধৰণে চলা ফুৰা কৰিছোঁ, কথা বতৰা পাতিছোঁ, তাৰে মাধ্যমেদি কিন্তু ঠাকুৰ জাগ্ৰত হ'ব দিছে বা ঠাকুৰ তাৰে মাজতে বা চিনি পাব ঠাকুৰ কেনেকুৱা আছে। এতিয়া কথা হ'ল কি তেওঁলোকৰ নিৰ্দেশ যে আগত আমাৰ 2027 গুৱাহাটী মন্দিৰৰ বিগ্ৰহ প্ৰতিষ্ঠাৰ উৎসৱ বৰ ডাঙৰকৈ কৰাৰ কাৰণে ইচ্ছা। আমাৰ গুৱাহাটী মন্দিৰত নহয়, বাহিৰা প্লেচত হ'ব, কিন্তু তাৰ বাবে মানুহবিলাকক জাগ্ৰত কৰাৰ কাৰণে অৰ্থাৎ যিবিলাক মানুহ ইষ্টভীতি বা প্ৰাৰ্থনাৰ পৰা বিৰত আছে তেওঁলোকক জাগ্ৰত কৰি পেলাই কৰাৰ কাৰণে কি কৰিছে আমাৰ গোটেই গুৱাহাটী মহানগৰীত 52টা তাৰমানে হেৰি আছে কি 48টা আছে নেকি পিনক'ড আছে, কিন্তু বছৰত 52টা সপ্তাহ এই প্ৰত্যেকটো সপ্তাহতে এই এটা পিনক'ড অনুযায়ী সৎসংগবিলাক কৰিব দিছে। উৎসৱ নহয়, এটা পিনক'ডত যিখিনি গুৰু ভাই আছে সেইখিনি গুৰু ভাই অদীক্ষিত মানুহক লৈ বা ডিফল্ট হৈ থকা যিবিলাক গুৰু ভাই আছে তেওঁলোকক বিচাৰ প্ৰচাৰ কৰি মাতি আনি এই সৎসংগটো কৰিব দিছে। এতিয়া কথা হ'ল কি অহা জুনৰ 28 তাৰিখে শিলপুখুৰীত হ'ব পিনক'ড 3। পিনক'ড 3টো চানমাৰী, শিলপুখুৰী, কুশলনীয়া এনেকৈ লগ লাগি পেলাই তাৰমানে এই পিনক'ড 3 সৎসংগটো হ'ব শিলপুখুৰীৰ দুৰ্গা যিটো মন্দিৰ আছে, দুৰ্গা নামঘৰ আচলতে ৰাস্তাৰ কিনাৰতে যোৱা ৰাইট চাইডে তাতে দুৰ্গা পূজা এখন হয় নহয় নামঘৰত, সেই নামঘৰত হ'ব। সেই উপলক্ষে মোক মিটিংখন মাতিছে, মই গৈছিলোঁ আৰু এতিয়া তাৰমানে সন্ধিয়া আবেলি 5টাৰ পৰা তাৰমানে এই বিফল গুৰু ভাইবিলাকৰ লগত সংগতি ৰাখি যাবৰ কাৰণে প্ৰত্যেক দিনাই মাতি আছে। এই উৎসৱটোৰ কাৰণে মই এদিন গ'লোঁ আৰু মাতিছিল, মই বোলো নাই উৎসৱটো নোযোৱালৈকে কিন্তু মই নাহোঁ, কাৰণ উৎসৱটো নগদাই কি অকলে কৰিব লাগিব। আমি যদি তেওঁৰ লগত যদি থাকিবলৈ যোৱা যদি সাহস যদি নিদিওঁ তেতিয়াহ'লে
কেনেধৰণৰ কথা হয় গতিকে মই এইকেইটা দিন কিন্তু মই নাহোঁ তাৰে পিছত মই আহিম এতিয়া প্ৰত্যেক দিনাই তাত যাব লগা হৈছে যা নহওক সেইটো কিন্তু আমাৰে নজৰে কিন্তু ব্ৰহ্মজনৰ লগতে সংগতি হৈ আছে এতিয়া কথা হ'ল কি ইয়াৰ পিছত কেনেধৰণে আমি কৰা হয় এটা ডেট এটা ফিক্স কৰি এই জুলাই বা আগষ্টৰ মাহত আমি কৰিম বুলি এটা মনস্থ কৰিছোঁ সেইটো গোটেইবিলাকৰ আলোচনাৰ মাধ্যমেদি নহ'ব এতিয়া সেইখিনিয়ে মই জনাবৰ কাৰণে এই খাৰা হৈছোঁ আৰু এইখিনিয়ে কৈ মই ক'ব লাগে